গৌৰৱ গগৈ 2 বছৰ একো কামেই নকৰিলে ন। যোৰহাট জিলাত কি কাম কৰিলে? MP হৈ পেলাই তেওঁ একো কামেই নকৰিলে। এতিয়া ধৰক আমি MP ইলেকশ্যনত তেখেতক জিকোৱা হ'ল, কিন্তু তেওঁ একোৱেই নকৰিলে। তেওঁ যোৰহাটবাসীৰ ওচৰলৈ নাহিলে, কি আছে কি নাই তেওঁ সেইটো একো নাচালে। গগৈ মানে ইলেকশ্যনৰ আগতে মানে ৰাইজৰ ওচৰত নাহিলে তেনেকৈ। এবাৰ ৰাইজে ভাল নাপালে, লোকসভাত জিকাৰ পিছত আৰু নাহিলে, নেদেখিলে মানুহে ৰাইজে। আগৰবাৰতো তেখেতে যোৰহাটৰ মানুহে তেখেতক উঠালে, কিন্তু তাৰপিছতো তেখেতে যোৰহাটত এবাৰ আহি কাকো দেখাই নিদিলে ইলেকশ্যনৰ আগে পিছে। 2024 বিধানসভা নিৰ্বাচনত কিয় পৰাজয় বৰণ কৰিলে গৌৰৱ গগৈয়ে? আজি প্ৰসংগত এই বিষয়ে আলোচনা কৰি ভিডিঅ'টো সম্পূৰ্ণকৈ চাব। নমস্কাৰ, মই ৰাণা গগৈ। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত যোৰহাট সমষ্টিত গৌৰৱ গগৈয়ে শেষ হাঁহি মাৰিব বুলি ৰাইজৰ মাজত বা সামাজিক মাধ্যমত বিশেষভাৱে আলোচনা চলিছিল। কিন্তু নিৰ্বাচনৰ ফলাফলৰ পাছত জানিব পৰা গ'ল ইয়াৰ সম্পূৰ্ণ বিপৰীত ছবিখন। 2024 বিধানসভা নিৰ্বাচনত গৌৰৱ গগৈয়ে লাভ কৰিলে 46,257টাকৈ ভোট। বিজেপি প্ৰাৰ্থী হিতেন্দ্ৰনাথ গোস্বামীয়ে তাৰ বিপৰীতে লাভ কৰিলে 69,439টাকৈ ভোট। আমি যদি 2024 চনৰ লোকসভা সমষ্টিৰ ফলাফল চাওঁ, তেন্তে বিজেপি প্ৰাৰ্থী তপন কুমাৰ গগৈক 1 লাখৰো অধিক ভোটত পৰাস্ত কৰি সাংসদ হৈছিলগৈ গৌৰৱ গগৈ। কিন্তু বিধানসভা নিৰ্বাচনত কিয় পৰাজয় বৰণ কৰিব লগা হ'ল গৌৰৱ গগৈয়ে? পিতৃ তৰুণ গগৈৰ দৰে যোৰহাটবাসীৰ মন জয় কৰিব নোৱাৰিলে নেকি পুত্ৰ গৌৰৱ গগৈ? নিৰ্বাচনৰ ফলাফলেও যেন তাকে ইংগিত দিয়ে বা তাকেই কয়। উল্লেখযোগ্য যে যোৰহাট সমষ্টিত পঞ্চায়ত নিৰ্বাচনতো আশাব্যঞ্জক ফলাফল দেখা পোৱা নগৈছিল কংগ্ৰেছৰ। এতিয়া আহোঁ মূল পৰাজয়ৰ কাৰণকেইটালৈ। প্ৰথমটো কাৰণ হ'ল ৰাইজৰ সৈতে গৌৰৱ গগৈৰ যোগসূত্ৰ খুব কম আছিল। দ্বিতীয়টো কাৰণ হ'ল যোৰহাটৰ মূল সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষ তৎপৰ নথকাৰ অভিযোগ গৌৰৱ গগৈৰ বিৰুদ্ধে। তৃতীয়টো কাৰণ হৈছে নিৰ্বাচনৰ আগত ৰাইজৰ মাজত গৈ যি মত বিনিময় কৰিব লাগিছিল, সেই মত বিনিময় নকৰাৰ অভিযোগ। চতুৰ্থতে কংগ্ৰেছ দলৰ এগৰাকী সভাপতি হিচাপে তেওঁ নিৰ্বাচন খেলাটো ভুল সিদ্ধান্ত আছিল। আৰু পঞ্চমটো কাৰণ হৈছে সাংসদ হিচাপে গৌৰৱ গগৈৰ কাম কাজক লৈ সুখী নহয় যোৰহাটৰ ৰাইজ। তাৰোপৰি ৰাজহুৱা অনুষ্ঠানসমূহত নিমন্ত্ৰণ দিলেও গুৰুত্ব নিদিয়াৰ অভিযোগ আছে গৌৰৱ গগৈৰ বিৰুদ্ধে। লগতে আৰু বহু সৰু সৰু কাৰণৰ বাবে গৌৰৱ গগৈয়ে যোৰহাটবাসীৰ বহুতৰে মন জয় কৰিব পৰা নাই এতিয়ালৈ। এইবাৰ চাওঁ হওক যোৰহাটৰ ৰাইজে কি কয়। আমি গগৈ জিকিব বুলি আশা কৰিছিলোঁ, কিন্তু আশাটো নিৰাশা হ'ল কেলৈ এতিয়া নাজানো আৰু। কিহৰ কাৰণে নিৰাশা হ'ল বুলি ভাবিছে? নিৰাশা মানে এনেই মই শুনা বাৰু গগৈ মানে ইলেকশ্যনৰ আগতে মানে ৰাইজৰ ওচৰত নাহিলে তেনেকৈ, আৰু তাৰ আগতো তেখেত MP হৈ থাকোঁতেও তেনেকৈ নাহিলে যোৰহাটলৈ। আৰু MP পৰা তেখেতক হেৰি সভাপতি দিয়াৰ পাছতো তেখেত তেনেকৈ নাহিলে টাউন যোৰহাট। আৰু যেতিয়া জনসংযোগ একেবাৰে নাছিলে, তেখেত যেতিয়া ইলেকশ্যনৰ সময়ত তেতিয়াহে তেখেত অকণমান ওলাই আহিছিলে, তাৰ আগতে মানে তেনেকৈ অহাই নাই যোৰহাটত। সেইকাৰণে ৰাইজে অকণমান তেখেতক ভোটটো কম দিয়া হ'ল। যিহেতুকে মানে বিশেষকৈ মহিলাসকলে আঁচনিসমূহ পাইছে, সেইটো কাৰণে আচলতে মানে বিজেপিৰ প্ৰতি বা মামাৰ প্ৰতি অকণমান আগ্ৰহী হৈ গৈছে। বাকী গৌৰৱ গগৈ মানে আমাৰ যুৱ সমাজৰ মাজত তেওঁলোক জনপ্ৰিয় আছিলে, কিন্তু তথাপিতো তেওঁ যিখিনি আঁচনি দিছে সেই আঁচনিখিনি তেওঁৰ আঁচনি কোনো নিজে মানে কোনো নাম নাই তেওঁৰ আঁচনিৰ কথা, সেইকাৰণে আচলতে তেনেকুৱা হ'ল বুলি ধাৰণা। হিতেন্দ্ৰনাথ গোস্বামী আপোনালোকৰ লগত খুব কানেক্ট হৈ থাকে। তেওঁ জনসাধাৰণৰ মাজত আহে, তেওঁ আমাৰ সমস্যাখিনিৰ কথা গম পায়, সেইকাৰণে আচলতে তেওঁ অলপ জয়ী হ'বলৈ সুবিধা পাইছে। আৰু তেওঁ উন্নয়নো কৰিছে যোৰহাটৰ প্ৰায়খিনি। আগৰবাৰতো তেখেতে যোৰহাটৰ মানুহে তেখেতক উঠালে, কিন্তু তাৰপিছতো তেখেতে যোৰহাটত এবাৰ আহি কাকো দেখাই নিদিলে ইলেকশ্যনৰ আগে পিছে। কিন্তু হিতেন্দ্ৰ গোস্বামীটো ওচৰৰ মানুহ, তেখেতকে বিচাৰিব চবে। তেখেতো স্থায়ীভাৱে নাথাকে ন। এতিয়া MLA এজনক যদি লগ পাব হয়, ক'ত পৰা লগ পাম? যোৰহাটৰ মানুহজনকে লগ পাম। তেখেত থাকে কেতিয়া ইয়াত? মেইন কথাটো সেইটোৱে আৰু। যি কৰিছেতো হিমন্ত বিশ্ব শৰ্মাই কৰি আছে, NDA চৰকাৰে কৰি আছে। আকৌ তাৰপিছত আৰু ৰাইজে গৌৰৱ গগৈক কিয় ভোট দিব আৰু? সেইকাৰণে গৌৰৱ গগৈ হোৱাটো নিশ্চিতই আছিল। তেওঁ মাটিৰ মানুহ নহয়েই, তেওঁ ওপৰে থকা মানুহে। তেওঁ দেউতাকৰ পৰাই যিখিনি পাইছে, তেওঁতো তৰুণ গগৈ ভাল আছিল ন ডাউট, সেইটো তৰুণ গগৈক আমিও ভোট দিছিলোঁ, আমিও হেৰি কৰিছোঁ। কিন্তু গৌৰৱ গগৈ তৰুণ গগৈ হ'ব নোৱাৰে। বিধানসভাত আমি বিচৰা নাছিলোঁ, তেখেত তাতেই ভাও, তাতেই থাকক। দেশৰ হৈ কৰক, আমাৰ ইয়াতে আমি হেৰি কৰিব, তেওঁ ওপৰৰ মানুহ ওপৰতে থাকক। পিছে মুখ্যমন্ত্ৰীৰ মতে গৌৰৱ গগৈৰ পৰাজয়ৰ কাৰণ কি চাওক। पवन खेरा जी का जो एलिगेशन रहा एक असम का बेटियों का ऊपर, इससे लोगों को काफी इमोशनल किया। शायद वो प्रेस कॉन्फ्रेंस नहीं करते थे और गौरव गगोई जी साथ में नहीं बैठते थे, शायद गौरव गगोई जी नहीं हारते थे सुना। इसलिए वो लांछन मेरा ऊपर नहीं था, एक असम का बेटियों का ऊपर था। तो असम का जनता ने उनको पेरा बना दिया है।
आगे जाके थोड़ा मेरा भी जिम्मेदारी बाकी रहेगा, वो भी मैं जिम्मेदारी पूरा करूंगा। গৌৰৱ গগৈ পৰাজয়ৰ কাৰণ আপুনি কি বুলি ভাবে? কমেণ্ট ছেকশ্যনত জনাওক আপোনাৰ মতামত।